কংগ্রেস দলের জ্যেষ্ঠ নেতা প্রাক্তন সাংসদ অভিজিৎ মুখার্জী ডাঙৰীয়া, মঞ্চত উপস্থিত থকা AICC সম্পাদক ছত্তীশগড়ৰ প্ৰাক্তন বিধায়ক বিকাশ উপাধ্যায় ডাঙৰীয়া, উপস্থিত থকা সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, উপস্থিত থকা কাৰ্যকৰী সভাপতি বিধায়ক প্ৰদীপ সৰকাৰ ডাঙৰীয়া, উপস্থিত থকা বিধায়ক মিজবাউল ইছলাম ডাঙৰীয়া, বিধায়ক খলিল মজুমদাৰ ডাঙৰীয়া, উপস্থিত থকা প্ৰাক্তন মন্ত্ৰী অজিত সিং ডাঙৰীয়া, প্ৰাক্তন বিধায়ক মণিলাল গোৱালা ডাঙৰীয়া, প্ৰাক্তন বিধায়ক আবু সালেহ নিজামুদ্দিন ডাঙৰীয়া, প্ৰাক্তন বিধায়ক কাৰ্তিক সিনহা ডাঙৰীয়া, মঞ্চত উপস্থিত থকা আমাৰ প্ৰদেশ কংগ্ৰেছৰ পলিটিকেল এফেয়াৰ্ছ কমিটিৰ সদস্য অৰুণ দত্ত মাজুমদাৰ ডাঙৰীয়া, মঞ্চত উপস্থিত থকা আমাৰ প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি প্ৰাক্তন বিধায়ক ৰাজু সাহু ডাঙৰীয়া, প্ৰাক্তন বিধায়ক আনিমুল লস্কৰ ডাঙৰীয়া, ইয়াত উপস্থিত থকা যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনন্দ ডাঙৰীয়া আৰু অল ইণ্ডিয়া যুৱ কংগ্ৰেছৰ অসমৰ ইনচাৰ্জ নীতিন্দৰ যাদৱ ডাঙৰীয়া আৰু মঞ্চত উপস্থিত থকা আমাৰ প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক বিষয়ববীয়াসকল, মহিলা কংগ্ৰেছ অল ইণ্ডিয়া মহিলা কংগ্ৰেছৰ অবজাৰ্ভাৰ ইনচাৰ্জ আৰু ইয়াত উপস্থিত থকা আমাৰ জিলা কংগ্ৰেছ সভাপতিসকল, ব্লক কংগ্ৰেছ সভাপতিসকল, মণ্ডলৰ সভাপতিসকল, NSY যুৱ কংগ্ৰেছৰ বন্ধুসকল, য়াং ব্ৰিগেড, সেৱা দল, প্ৰফেশ্যনেল সেল, লিগেল সেল, ছ'চিয়েল মিডিয়া সেল আৰু আমাৰ বিষয়ববীয়াসকল, দলীয় সতীৰ্থসকল, মই প্ৰথমে হাইলাকান্দি, কৰিমগঞ্জ আৰু কাছা জিলা কংগ্ৰেছৰ সভাপতিসকলক, বিষয়ববীয়াসকলক আজি এক সুন্দৰ সভা আয়োজন কৰাৰ বাবে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ, কৃতজ্ঞতা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আপোনালোকৰ সমাগম চাই আমি নিশ্চিত হৈ ক'ব পাৰোঁ যে এইবাৰ যুঁজ এখন হবে আৰু কংগ্ৰেছৰ চৰকাৰ হবে। কংগ্ৰেছৰ চৰকাৰ হোৱাটো নিশ্চিত। আজি বৰাকৰ মানুহবোৰ মনত পেলাইছে প্ৰায়তঃ মুখ্যমন্ত্ৰী তৰুণ গগৈক। যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল অসমৰ মুখ্যমন্ত্ৰী প্ৰায়তঃ